নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। উচ্চতৰ মাধ্যমিক স্নাতকত নামভৰ্তি কৰিবলৈ বিচৰা শিক্ষাৰ্থীৰ বাবে আহি পৰিছে ভাল খবৰ। বিনামূলীয়া নামভৰ্তিক লৈ শিক্ষাৰ্থীলৈ বৃহৎ সকাহ। আয়ৰ প্ৰমাণপত্ৰ নাথাকিলেও নামভৰ্তি কৰিব পাৰিব শিক্ষাৰ্থী আৰু আয়ৰ প্ৰমাণপত্ৰৰ বিপৰীতে দাখিল কৰিব পাৰিব ৰেচন কাৰ্ডখন আৰু প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত এই সুবিধা লাভ কৰিব ৰাজ্যবাসীয়ে। মহাবিদ্যালয় কৰ্তৃপক্ষলৈ নিৰ্দেশ এইবাৰ অসম চৰকাৰৰ। উচ্চতৰ মাধ্যমিক স্নাতকত নামভৰ্তি কৰিবলৈ বিচৰা শিক্ষাৰ্থীৰ বাবে আহি পৰিছে ভাল খবৰ। আমি খবৰটো জনাইছোঁ আমাৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। বিনামূলীয়া নামভৰ্তিক লৈ শিক্ষাৰ্থীলৈ এইবাৰ বৃহৎ সকাহ আৰু আয়ৰ প্ৰমাণপত্ৰ নাথাকিলেও নামভৰ্তি কৰিব পাৰিব এতিয়া শিক্ষাৰ্থীয়ে আৰু এতিয়াৰ পৰা আয়ৰ প্ৰমাণপত্ৰৰ বিপৰীতে দাখিল কৰিব পাৰিব ৰেচন কাৰ্ডখন। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ভাৰতীয় দলত অন্তৰ্ভুক্ত হ'ল অসমৰ ৰিয়ান পৰাগ। অৱশেষত অসমবাসীৰ বাবে আহিল ভাল খবৰ। জিম্বাবৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ হৈ খেলিব অসম সন্তান ৰিয়ান পৰাগে আৰু জিম্বাবৱেৰ বিৰুদ্ধে 5খন T20ত অংশ ল'ব ৰিয়ান পৰাগে আৰু টীম ইণ্ডিয়াত অন্তৰ্ভুক্ত হোৱাৰ প্ৰথম অসমীয়া হৈছে অসম সন্তান ৰিয়ান পৰাগ আৰু ভাৰতীয় দলত অন্তৰ্ভুক্ত হ'ল অসমৰ ৰিয়ান পৰাগ। অৱশেষত অসমবাসীৰ বাবে আহি পৰিছে ভাল খবৰ। জিম্বাবৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ হৈ খেলিব ৰিয়ান পৰাগে। পুনৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণৰ আগজাননী। বিশেষকৈ উত্তৰ অসমক লৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি। গাজনি ঢেৰেকনিৰে আহিব পাৰে মুছলধাৰ বৰষুণ। উত্তৰ অসমত পুনৰ বান পৰিস্থিতিয়ে ল'ব পাৰে জটিল ৰূপ। ৰাজ্যৰ মুঠ 13খন জিলাত আজিৰ দিনটোত বৰষুণৰ সম্ভাৱনা। শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজিৰ বাবে য়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। গোলাঘাট, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰতো বৰষুণৰ সম্ভাৱনা। কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, বৰপেটা, বাক্সাৰ বাবেও এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু জনতাক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু পুনৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণৰ আগজাননী। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। আপুনি শীঘ্ৰেই সম্পন্ন কৰিব লাগিব eKYCৰ পৰীক্ষণ। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে এই বিশেষ জাননী আৰু 15 জুনৰ পৰা 25 জুনৰ ভিতৰত আপুনি কৰিব লাগিব এই eKYCৰ কাম আৰু eKYCৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পৰীক্ষণৰ কাৰ্যসূচী। খাদ্য সুৰক্ষা আইনৰ অধীনৰ প্ৰক্ৰিয়াত হিতাধিকাৰীৰ প্ৰমাণীকৰণৰ অৰ্থে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বাধ্যতামূলক কৰা হৈছে এতিয়া eKYCৰ পৰীক্ষণ আৰু ৰেচন কাৰ্ডৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চাউল পাবৰ বাবে শীঘ্ৰেই কৰক আপুনি eKYCৰ পৰীক্ষণ। যদি আপুনি eKYC সম্পন্ন নকৰে তেন্তে আপুনি ৰেচনৰ সামগ্ৰী লাভ কৰিবলৈ সক্ষম নহ'ব। আৰু আপুনি কেনেকৈ কৰিব ৰেচন কাৰ্ডৰ বাবে eKYC পৰীক্ষণ আহক সবিশেষ জানি লওঁ। হিতাধিকাৰীসকলে যাব লাগিব সংশ্লিষ্ট সুলভ মূল্যৰ দোকানলৈ। আপুনি য'ৰ পৰা ৰেচনৰ সামগ্ৰী লাভ কৰে আপুনি তাতে যাব লাগিব প্ৰথমে। ইয়াৰ পিছত সুলভ মূল্যৰ দোকানত উপলব্ধ আছে এটা ePOS মেচিন আৰু ePOS মেচিনত দিয়ক আপোনাৰ আঙুলিৰ ছাপ আৰু সকলো সুলভ মূল্যৰ দোকানলৈ এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে আৰু 15 পৰা 25 জুনৰ ভিতৰত সকলো দোকানীয়ে ল'ব লাগিব হিতাধিকাৰীৰ আঙুলিৰ ছাপ আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে eKYCৰ কাম সম্পূৰ্ণ কৰিব লাগিব আৰু এই খবৰটো আমি সবিশেষ জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে আপোনালোকে 15 পৰা 25 জুনৰ ভিতৰত কৰিব লাগিব এই ৰেচন কাৰ্ডৰ গুৰুত্বপূৰ্ণ কাম। ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা। উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীক প্ৰতিমাহে দিব 1000 টকা, লগতে প্ৰতিমাহে 1250 টকাকৈ প্ৰদান কৰিব স্নাতকৰ ছাত্ৰীক আৰু ইয়াৰ লগতে স্নাতকোত্তৰ BEdৰ ছাত্ৰীক দিব
2500কৈ টকা আৰু প্ৰতি মাহৰ 11 তাৰিখে ছাত্ৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধনৰাশি আৰু নিযুত মইনা আঁচনি কাৰ্যকৰী কৰা হ'ব ঠিক এইদৰে আৰু স্কুটি লাভ কৰা ছাত্ৰীয়ে নাপাব নিযুত মইনা আঁচনিৰ সুবিধা। এটা বিশেষ খবৰ আহি পৰিছে ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে। যিসকলে নিযুত মইনা আঁচনি লাভ কৰিব তেওঁলোকে নাপাব স্কুটিৰ সুবিধা, লগতে যিসকলে স্কুটি লাভ কৰিব তেওঁলোকে লাভ কৰিব নোৱাৰিব এই নিযুত মইনা আঁচনিৰ সুবিধা। আৰু নিযুত মইনা আঁচনি নে স্কুটি লাগে নিৰ্ধাৰণ কৰিব পাৰিব ছাত্ৰীয়ে। বিধায়ক, মন্ত্ৰী, সাংসদৰ কন্যাই লাভ নকৰিব এই আঁচনিৰ সুবিধা। যে কোৱা হৈছে যে বিধায়ক, মন্ত্ৰী আৰু সাংসদৰ কন্যাই কিন্তু লাভ নকৰিব এই আঁচনিৰ সুবিধা। লগতে ব্যক্তিগত শিক্ষানুষ্ঠানত পৰা ছাত্ৰীয়ে নাপাব এই আঁচনিৰ সুবিধা। আৰু জুলাই মাহৰ পৰাই বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। আৰু স্নাতক পৰ্যায়ত বিবাহিত ছাত্ৰীয়ে নাপাব এই আঁচনিৰ ধন আৰু এই সুবিধা দিয়া নহ'ব আধাতে শিক্ষা সাং কৰা ছাত্ৰীক। আৰু নিযুত মইনা আঁচনিৰ বাবে 3000 কোটি টকা ধাৰ্য কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। আৰু ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা। আমি খবৰটো সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক।